গুৱাহাটীত থাকোঁতে তেওঁ মোলে হাই বুলি মেছেজ দিছে হাই বুলি মেছেজ দিয়াৰ পিছত মই তেতিয়া কৈছো কোন হয়নো আপুনি তেওঁ তেতিয়া ক'লে মই তেতিয়া নম্বৰটো দিলো তেওঁ মোলে ফোন কৰিছে তাৰপিছত এই দাদাই গম পালে দাদাই মোক ফোন কৰিবলৈ কোৱা নাই মই ফোন না কৰা কালি মই হাই কি কৰিছানো বুলি মেছেজ এটা দিলো ফেচবুকত অনলাইন দেখি পিনি তাৰপিছত তেওঁ ক'লে তাৰপৰা তেওঁ মই নম্বৰটো দিয়া নাই মিছা কথা নক'ব আপুনি মই নম্বৰ দিয়া নাই নম্বৰটো ডিলিট হৈ গ'ল বুলি কৈছে মই নম্বৰটো মুখতে কৈ দিছো ফোনটো লাগি থাকোঁতে হোৱাটছএপত কথা পাতি আছিলো এতিয়া তেওঁ নম্বৰটো টুকি পিনি মোলৈ ফোন কৰিছে তাৰপিছত কথা পাতিছো অলপ বেয়া বেয়া কথা অলপ পাতিছো বাৰু না পতা বুলি নকওঁ সেইটো হয় বিয়া পতা বুলি জানেনে বিয়া পতা বুলি জানো মই কিন্তু মই সেইবিলাক একো বেয়া কামত যে বেয়া কথা পাতিছো কিন্তু বেয়া কাম একো বিয়া পতা নে নপতা মই নপতা ক'ত ঘৰ আপোনাৰ মোৰ ঘিলামৰা কি নাম লক্ষ্যজিৎ গোহাঁই তাৰপিছত আজি কি হ'ল ক'ৰবাত ধৰি আনিলে আপোনালোকক মোক গোগামুখতে ধৰিলে প্ৰকৃততে এওঁ মোক কৈছিলে ময়ো কৈছিলো কালি ৰাতি কথা পাতি থাকোঁতে এনেকে লগ কৰিম বুলি তেওঁ এতিয়া জেগা মেনেজ কৰিলে মোক কৈছে মই আহিছো মানে তেওঁ গোগামুখতে লগ কৰিম মই আকৌ মোৰ লখিমপুৰ ফুলবাৰী এজন মোৰ ল'ৰা আছে লগতে আমি ডিউটি কৰা মোৰ ল'ৰা এজন আছে সেই ল'ৰাজনে মোক মাতিয়ে আছে মানে ঘৰলৈ মই 2 তাৰিখে আহিলো তেওঁ মোক মাতি আছে মই তেওঁলোকৰ বোলো এওঁকো এনেই চাই যাম কিন্তু মই সেইবিলাক বেয়া কামত কচম কৈছো মই সেইবিলাক লিপ্ত নাই কিন্তু বেয়া কথা পাতিছো কি কাম কৰে আপুনি মই গুৱাহাটীত চিকিউৰিটি কৰিছিলো আপুনি বিবাহিত বুলি জানে বিবাহিত বুলি মই তেতিয়া গম পাওঁ কি হৈছে মানে এই ল'ৰাটো ঘিলামৰাৰ এই কিবা হেৰি লক্ষ্যজিৎ গোহাঁই ঘিলামৰাৰ ল'ৰা সি আমাৰ কদমৰ এজনী বোৱাৰীৰ লগত সি নন ষ্টপ কথা পাতি থাকে আৰু কথা পাতে সেইটো কাৰণে ইহঁতৰ গিৰিয়েক আছিল আমাৰ লগত সেই কথা পতাৰ কাৰণে মানে ইহঁতৰ ঘৰত ডেইলি কাজিয়া ডেইলি অশান্তি কথা পাতে মানে অশ্লীল ভাষাৰ সীমা নাই ইমান লেতেৰা কথা পাতে কালি যেতিয়া সিহঁতৰ ৰাতি 11টা বজাত কাজিয়া হৈছে হাজবেণ্ড ৱাইফৰ সেই ইয়াৰ কাৰণে কাজিয়া হোৱাৰ কাৰণে মই যিহেতু এটা মহিলা সংগঠনত আছো গতিকে মোক ফোন কৰিলে ৰাতি 11টা বজাত মই আহিলো সিহঁতৰ ঘৰলৈ ইহঁতৰ ঘৰলৈ আহিলো আহি যেতিয়া মই পালোহি আহি পোৱাৰ পিছত মইতো মোবাইলটো ললো মানে মই ক'বলৈ ভাষা নাই আপোনালোকক ই এনেকুৱাই লেতেৰা কথা পাতিছে আজি মানে সিহঁতে লগ কৰিব ঘিলামৰাৰ পৰা আহি গোগামুখত লগ কৰি সিহঁতি 2টাই ৰাতি থাকিব 2টাই ৰাতি কটাব সিহঁতি ৰাতি ফূৰ্তি কৰিব সমাজখনত কি হ'বলৈ গৈ আছে পৰকীয়া প্ৰেমৰ পৰাই এখন ঘৰ ভাগি গৈছে পৰকীয়া প্ৰেমৰ পৰাই গোটেই মানুহ মানে নিজৰ সন্তানক মাৰিবলৈ মানুহে কুণ্ঠাবোধ কৰা নাই তেতিয়াহ'লে এই ব্যাধি যিটো আমাৰ সমাজত যিটো মানে প্ৰচলিত হৈছে এই ব্যাধিটো কেনেকৈ আঁতৰাব লাগিব গতিকে আমি এতিয়া লৈ আহিছো এখেতক বগীনদী আৰক্ষী থানাত আমি সমজাই দিম প্ৰশাসনে কি ভূমিকা লয় নাজানো কিন্তু এই প্ৰথম আৰম্ভ যেনেকৈ কৰিছো এনেকৈ কিন্তু সমাজত প্ৰত্যেক দিনাই আমি এনেকুৱা পৰকীয়া প্ৰেমিক তথা পৰকীয়া প্ৰেমিকাবিলাকক ধৰি আমি যেনেধৰণে ব্যৱস্থা ল'ব পাৰোঁ তেনেকৈ বিহিত ব্যৱস্থা আমি কৰি যাম আজিৰ পৰা ঘৰটো ক'ত ঘিলামৰা কি নাম বুলি ক'লে লক্ষ্যজিৎ গোহাঁই বিয়া পতা নে বিয়া নাই পতা ডেকা ল'ৰা সি যিগৰাকীৰ লগত ধৰক পৰকীয়া প্ৰেমত লিপ্ত হৈছিল তেখেতৰ ঘৰ কদম যোৰহতীয়া তেখেতৰ ল'ৰা ছোৱালী 5 বছৰীয়া এটা পুত্ৰ সন্তান আছে হাজবেণ্ড আছে গিৰিয়েক আছে কিমান দিনৰ পৰা চলি আছে এইটো ইহঁতৰ বহুত দিন হ'ল মাজতে অলপ দিন ই হায়দৰাবাদত আছিলে মানে মহিলাগৰাকীৰ গিৰিয়েক হায়দৰাবাদত থকাৰ কাৰণে ইহঁতৰ হেৰি হৈছিলে তেতিয়া বহুত প্ৰেম বেছি হৈ আছিলে তাৰপিছত যেতিয়া হায়দৰাবাদৰ পৰা আহিলে তেতিয়া অলপ এটা খাম কাটিছিলে কিন্তু এতিয়া মানে ইহঁতে থাকিব নোৱাৰা অৱস্থা মানে 2টাৰে কথা নপতাকে থাকিব নোৱাৰে ভিডিঅ' কল নকৰাকে থাকিব নোৱাৰে মানে অশ্লীলৰ সীমা চেৰাই গৈছে মানে অশ্লীলতাৰ গতিকে আজি মানে সিহঁতে উপায় নাপায় 2টাই লগ কৰিব মানে এনেকুৱা এটা চিটুৱেশ্যন সিহঁতে পৰিৱেশ বনাই লয় কিন্তু যেহেতু মানে 100 গৰু মাৰিলে বাঘৰো মৃত্যু আজি আমাৰ হাতত পৰিলে আমি গোগামুখ চেণ্টাৰৰ পৰা ধৰি আনিছো আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ